হয় বৰ্তমান আমি উপস্থিত আছো নামৰূপত এতিয়া যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিজৰ তালিকা এতিয়া ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু আমি উপস্থিত আছো প্ৰণতি ফুকন ডাঙৰীয়াৰ ওচৰত। তেওঁ যোৱা 4বাৰ ধৰি ইয়াত বিধায়িকা আছিলে আৰু এবাৰ আকৌ কংগ্ৰেছ কমিটিত তেওঁক টিকেট প্ৰদান কৰিছে। আমি তেওঁক পোনপটীয়া কথা পাতিম। আৰু বাইদেউ আপুনি আকৌ এবাৰ টিকেট পাইছে, আপোনাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন কি হ'ব? ফাৰ্ষ্ট ৰিয়েকশ্যন মই প্ৰথমতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক চিলেক্ট কৰাৰ কাৰণে। আৰু মোৰ এতিয়া নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে যাম, আমাৰ দলৰ কথা ক'ম, আমাৰ ভৱিষ্যতৰ কাৰ্যপন্থাৰ কথা ক'ম আৰু আশা কৰিম দলে ৰাইজে আমাক ভোট দি জয়যুক্ত কৰিব। হয়, আপোনাৰ বাইদেউ বেছি নহয় 3টা মূল আপুনি বিষয় কি লৈ আপুনি ৰাইজৰ ওচৰত যাব, বা যিহেতু আপুনি 4বাৰকৈ বিধায়িকা আছিলে, আপুনি অলৰেডি ইয়াত যি এৰিয়া আছে সেইটো আপুনি ভালকৈ চিনি পায়, আপুনি কি মূল উদ্দেশ্য লৈ ৰাইজৰ ওচৰত আকৌ যাব? আমাৰ ইয়াত মূল সমস্যা বহুত আছে। বিশেষকৈ আপোনালোকে যদি চায়, বিজেপি চৰকাৰে কৈছিলে হৰ হৰ নল ঘৰ ঘৰ জল নেকি, কিন্তু নামৰূপতে যদি আপুনি চায় পানীৰ সাংঘাতিক অসুবিধা। ইভিন বাগানবিলাকতো পানীৰ বহুত ক্ৰাইচিছ। নল দিছে কিন্তু জল নাই। মোৰ প্ৰথম কাম হ'ব যে আমি পৰিষ্কাৰ খোৱা পানী কেনেকৈ ৰাইজক দিব পাৰোঁ। দ্বিতীয়তে আপুনি চাব, তেওঁলোকে কয় বহুত কাম কৰিছে বুলি, কিন্তু গ্ৰাম্যাঞ্চললৈ যদি যায় তাত একো কাম হোৱা নাই। আজি সেই আমাৰ দিনতে যিবিলাক আমি ভেটেনেৰী হস্পিটেল বনাইছিলোঁ তেনেকেই পৰি আছে, উৱলি গৈছে। সেইবিলাকৰ একো নাই, আনকি ডক্টৰ এজনো নাই, ফাৰ্মাচিষ্ট এজনো নাই যে সময়ত গৰু ছাগলীবিলাকক, এই জন্তুবিলাকক কিবা এটা ট্ৰিটমেণ্ট কৰক বা মানে কিবা মেডিচিন দিয়ক। গ্ৰামাঞ্চলৰ উন্নতিৰ কাৰণে আমি ভেটেনেৰী ছেকশ্যনটো ডেভেলপ কৰিব লাগিব। খোৱা পানীৰ লগতে আমি খেতি পথাৰ কেনেকৈ আমি আৰু আগতকৈ আগবঢ়াই নিব পাৰোঁ। এতিয়া চাওক, আপোনালোকে বেয়া লাগে, নাহৰকটীয়া সমষ্টিতে বহুত পথাৰ খেতি নকৰাৰ কাৰণে এনেই চন পৰি আছে। আমি আশা কৰিম যে আমাৰ চৰকাৰে এই খেতি পথাৰৰ কাৰণে যিখিনি আগতে মানুহে যেনেকৈ খেতি কৰিছিলে, উন্নত প্ৰণালীৰে হ'লেও খেতিত যাতে আমি মনোনিৱেশ কৰোঁ, সেইটো আমি গুৰুত্ব দিম। হয়, আকৌ আৰু এটা প্ৰশ্ন যে যোৱাবাৰ যোনটো আপোনাৰ ভোটৰ ব্যৱধান আছিলে, এবাৰ আপুনি মানে কোনো বিশ্বাসী নাই যে আকৌ আপোনাক ৰাইজে আঁকোৱালি ল'ব আৰু আপোনাক আকৌ এবাৰ MLA স্থানত বহাব বুলি? আশাবাদী, কাৰণ যোৱাবাৰ আমি যদিও হাৰিছোঁ, আমাৰ ভোট ডিভিজন হৈছিলে কাৰণে হাৰিছিলোঁ বুলি ভাবোঁ আৰু। কিন্তু এতিয়া দেখিব চাব আপোনালোকে, যদিও তেওঁলোকে আঁচনি দিছে, কিন্তু আঁচনি দিয়াৰ কাৰণে বেয়া পোৱা নাই, কিন্তু একে সময়তে আমাৰ ৰাজ্যখনৰ যিটো জনমূৰি আয়, জনমূৰি আয় ইমান পিছলৈ গৈছে, ইমান তললৈ গৈছে। আপুনি এডুকেশ্যনতে হওক, হেল্থ ছেক্টৰতে হওক, আমাৰ ৰাজ্যখন একেবাৰে পিছৰ পৰাহে মানে কাউণ্ট কৰিব পাৰি। গতিকে সেইকাৰণে আমি ডেভেলপ কিবা হৈছে বুলি নকওঁ। কিবা এটা ষ্টেডিয়াম বনালেই ডেভেলপ নহয়, ৰাইজৰ উন্নতি নহয়। পথাৰ চন পৰিছে, ঘৰত আজিকালি মানুহৰ ঘৰত গৰু নাইকিয়া হৈছে, ছাগলীবিলাক পুহিবলৈ ভয় কৰা হৈছে। গতিকে পৰিৱেশটো একেবাৰে মানে বেয়া হৈ গৈছে। আৰু তাতকৈ দুখৰ কথা কি যে আমাৰ এতিয়া গাঁৱে ভূঞে আপোনালোকে চাব যে এটা সময়ত ড্ৰাগছ কি মানুহে চিনি পোৱা নাছিলে, শুনা নাছিলে। চিনেমাতহে আমি দেখিছিলোঁ ড্ৰাগছ কি, কিন্তু এতিয়া চুকে চুকে ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে। এটা ভয়ংকৰ পৰিস্থিতিলৈ ৰূপান্তৰিত হৈছে। গতিকে আমি সেইখিনি নিৰ্মূল কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। হয়, এয়া আছিলে আমাৰ পূৰ্ব বিধায়িকা নাহৰকটীয়া সমষ্টিত। এতিয়া আগন্তুক ইলেকশ্যনত দেখা যাব যে ৰাইজে কাক জয়যুক্ত কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।